মইতো 218 দিন মই কাৰাগাৰত থাকিলোঁ আৰু কালি মই ওলাই আহিলোঁ। পেহেলগামৰ নিচিনা ইমান চেঞ্চিটিভ এটা টুৰিষ্ট স্পটত কোনো নিৰাপত্তাৰক্ষী নাই। পাকিস্তানী উগ্ৰপন্থী আহি গুলিয়াই থৈ 26 জন 28 জন মানুহক গুলিয়াই থৈ অনায়াসে গুচি যাব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ দায়ী, মই এইটো মন্তব্য কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল। বাকী যিখিনি আছে বাকীখিনি মোৰ বিচাৰটো আদালতে কৰিব। কথাটো মোৰ দুখ, মই দোষী হয় নে নহয় কি হয় এইটো আদালতে বিচাৰ কৰিব। কিন্তু চৰকাৰে একমাত্ৰ আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ৰাজনৈতিক এটা প্ৰতিহিংসা পূৰণাৰ্থে মোক ডিটেইন কৰি দিলে। আৰু ইয়াৰ কাৰণটো হ'ল মই প্ৰায়েই বিধানসভাত সৰব হৈ থাকোঁ। ৰাজ্য চৰকাৰে যিবিলাক বাজেটত যিবিলাক হিতাধিকাৰী সৃষ্টি কৰা নিৰ্বাচনমুখী বাজেট দিয়ে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো কথা নাই, নিবনুৱা সমস্যা সমাধানৰ কোনো স্বপ্ন নাই, উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰাৰ কোনো কথা নাই, শিক্ষা স্বাস্থ্য সংস্থাপনৰ ভয়াৱহ ভয়ানক অৱস্থা। মই এইবিলাক কথা বিধানসভাত যেতিয়া মই উনুকিয়াই দিওঁ তেতিয়া ৰাজ্য চৰকাৰে যিবিলাক প্ৰতাৰণা কৰে ৰাইজক, তেওঁলোকে ফটা ঢোল বজায়, সেই ঢোলটো ভাঙি যায়। কথাবিলাক ৰাইজে গম পাই যায় যে ৰাজ্য চৰকাৰে মুখেৰে কৈ আছে কি, আৰু অসমক আজি 1.5 লাখ কোটি টকাৰ ধাৰত পুত গৈ আছে। আজি অসমত যিটো শিশু জন্ম হ'ব এইটো 45,000 টকা ধাৰৰ বোজা মূৰত লৈ জন্ম হ'ব লাগিব। এই যে অসমখন ৰসাতলে লৈ গ'ল, এই কথাবিলাক মই সদনত যে কৈ থাকোঁ, এইটো এটা চান্স লৈ পেলাই ৰাজ্য চৰকাৰে মোৰ ওপৰত প্ৰতিশোধ ল'লে।